মিডল ক্লাছ ফেমিলিৰ মই ছোৱালী হয়, সেইটো কাৰণে চাগে কিছুমান এনেকুৱা কথা মোৰ ওপৰত চলি আছে। আচলতে তেখেতলোকটো ক'বলৈ গ'লে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ এজনে এতিয়া মোৰ লগত এনেকুৱা কৰি আছে। মই এতিয়া ওচৰত ক'বলৈ বৰ্তমান কোনো নাই যে মই কাৰোবাৰ লগত ডিছকাছ কৰিম কথাটো, মোৰ লগত এনেকুৱা হৈছে, মোৰ লগত এইটো হৈছে বুলি। আজি সেই মানুহজনে মোৰ লগত তেনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ যে পিছত গোটেই বদনামখিনি মোক দিব, সোণৰ বস্তু চুৰ কৰা কিবা কিবি, সেইখিনি বস্তু আচলতে মই নিজেও নাজানো। আজিহে মই গম পাইছোঁ যে এনেকুৱা মোৰ এগেইনষ্টত কিবা কিবি চলি আছে বুলি মই আজিহে গম পাইছোঁ। মোৰ পাষ্ট লাইফক জাজ কৰি পেলাই কিছুমান এনেকুৱাও মই পাইছোঁ কমেণ্ট। মোৰ পাষ্টত কি হৈ থৈছে মই গম পাওঁ, অকল কেনেকৈ কি কৰি মই ছাৰ্ভাইভ কৰিছোঁ মই জানো। সেইবিলাক এগেইনষ্টত কথা কৈ আগৰ পুৰণা কথা খুচৰি এতিয়া এইটো কথা খুচৰি মোৰ বিষয়ে বহুত বেয়াকৈ চলি আছে। বৰ্তমান মই আজিহে গম পাইছোঁ। আৰু মই ক'বলৈ গ'লে মই এইটোৱে বুজি পোৱা নাই বৰ্তমান যে তেখেতে মোৰ লগত এনেকুৱা কৰিছে কিয়, যিটো বস্তু মই একো নাজানো। নিউজ চেনেল কিছুমান আছে, কিছুমান পৰ্টেল আছে, কিছুমান মই দেখি আছোঁ, তেখেতলোকে মোৰ লগত এইবিলাক কৰিছে কেলে কি মই নিজেই নাজানো যে সেই মানুহজনে সোণৰ বস্তু চুৰ কৰি মোক কিবা গিফ্ট দিছিলে বা কিবা কৰিছিলে। ঠিক আছে, মোকো বিয়াৰ প্ৰস্তাৱ দিছিলে, মোৰ লাইফটোৰ ৰেছপনচিবিলিটি ল'ম বুলি কৈছিলে। সেইখিনি তেতিয়াহ'লে আপোনালোকে মোক কৰি দিব পাৰিব নেকি? সেইখিনিও আপোনালোকে তেতিয়াহ'লে কৰি দিয়ক। যিহেতুকে আপোনালোকে মোৰ ইমেজটো ইমান বেয়া কৰিছে। চব নিউজ চেনেলক মই কোৱা নাই বা নিউজ পৰ্টেলক চবকে কোৱা নাই, কিছুমানেতো ভালকৈও কৈছে। তো যিখিনিয়ে মোৰ কথা বেয়াকৈ কৈ আছে, আপোনালোকে মোৰ ইমেজটো ভাল কৰি দিব পাৰিব নেকি? আপোনালোকে মোৰ বিষয়ে চব কথা জানে নেকি? জানি বুজি কৰিছে নেকি যে ছোৱালীজনী এনেকুৱা, তাই বহুত বেয়া ছোৱালী বা মই কিবা তেনেকুৱা মই আছিলোঁ নেকি? চব কথা নজনাকৈ এজনী ছোৱালীক আপোনালোকে জাজ কৰি ইমান বেয়াকৈ ছ'চিয়েল মিডিয়াত আপোনালোকে কিয় দি আছে? কি ভিত্তিত আপোনালোকে দি আছে? আৰু এতিয়া মই এইটোৱে বিচাৰিম যে মোৰ সম্পূৰ্ণ ৰেছপনচিবিলিটি তেখেতে ল'ব লাগিব। কাৰণ মোৰ ইমানটো ইমেজ বেয়া হৈছে। এতিয়া মোৰ মা দেউতায়ো বহুত লাজ পাইছে। আজি যিহেতু মই মাৰোৱাৰী সম্প্ৰদায়ৰ নহয় চাগে, সেইটো কাৰণে চাগে মোৰ লগত সেইখিনি হৈ আছে। যদি হ'লে তেতিয়াহ'লে চাগে নহ'লে। আৰু বৰ্তমান মই মা দেউতাৰ আগতো মুখখন উলিয়াব পৰা অৱস্থাত নাই। কেলে কি মই মাৰোৱাৰী মানুহ এজনক বিশ্বাস কৰি মই এইখিনি কৰিছিলোঁ। আৰু অসমীয়া ছোৱালী হিচাপে মই যথেষ্টখিনি মই আচলতে লাজ পাইছোঁ। এতিয়া বৰ্তমান ইমান ইমেজ মোৰ বেয়া কৰিব নালাগিছিলে, কাৰণ মই সেইবিলাক মই নাজানোৱেই। সোণৰ বস্তু চুৰ কৰি মানুহে বস্তু গিফ্ট দিয়ে, কিবা কৰে, ক'ৰবাত ফুৰিবলৈ পইচা ইনভেষ্ট কৰে। ইমান ডাঙৰ ফেমিলিৰ ল'ৰা এটাই মোকতো গংগা ট্ৰেডাৰ্ছৰ অনাৰ বুলি কৈছিলে। তো সেই অনাৰজনে যে চুৰ কৰি পেলাই সেইখিনি কাম কৰিব মই কেতিয়াও নাজানো। আৰু সেইখিনি এতিয়া বৰ্তমান মোৰ ৰেছপনচিবিলিটি তেখেতে আৰু তেখেতৰ বাপেকে যেনেকৈ কৈ আছে, মোৰ ৰেছপনচিবিলিটি তেখেতলোকে ল'ব লাগিব বৰ্তমান। কাৰণ যিমানটো তেখেতলোকে কৈছে যেতিয়ালৈকে মোৰ কাৰণে এইখিনি কৰিলে, মই তামুক, মোৰ কাৰণে এইখিনি পইচা ইনভেষ্ট কৰিলে, মোৰ নামততো তই কোনো পইচা ইনভেষ্ট কৰা নাই, কোনেও নাই কৰা মোৰ নামত। তো তেতিয়াহ'লে মোৰ ইমানটো ইমেজ বেয়া হৈছে, সেইখিনি ৰেছপনচিবিলিটি তেখেতলোকক ল'ব লাগিব।